So আজি আমি এই ভিডিওটোত ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনচিয়েল ডিফাৰেন্স অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰ বা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য আৰু বিভৱ ভেদৰ মাজৰ এটা সম্বন্ধ উলিয়াম। তোমালোকে জানা এই ৰিলেশ্যনটো হৈছে E = -dV/dr। কি বুলি পঢ়া হয় যে ইলেক্ট্ৰিক ফিল্ড ইজ দ্য নেগেটিভ গ্ৰেডিয়েণ্ট অফ পটেনচিয়েল। কি বুলি লিখা হয়? Electric field is the negative gradient of potential. Potential gradient বা আমি যদি এই টার্মটো চাও gradient of potential বা potential gradient or meaning to কি? The meaning to হৈছে যে যদি বিভৱ ভেদ বা potential ডিস্টেন্সৰ লগে লগে হলনি হয় তাকে কোৱা হয় পটেনচিয়েল গ্ৰেডিয়েন্ট। নেগেটিভ গ্ৰেডিয়েন্ট অফ পটেনচিয়েল মানে যে ইয়াত বিভৱ ভেদৰ পৰিৱৰ্তন ঠিকই হৈছে কিন্তু কমি গৈছে, ডিক্ৰিজিং হৈছে। ঠিক আছে, ডিস্টেন্সৰ লগে লগে বা পজিশনৰ লগে লগে যেতিয়া বিভৱ ভেদ বা বিভৱৰ মান স্থিতিবৈদ্যুতিক বিভৱৰ মান কমি আহে তাক কোৱা হয় নেগেটিভ গ্ৰেডিয়েন্ট অফ পটেনচিয়েল। সো আমি এতিয়া কি কৰিব লাগিব? আমি এতিয়া ৰিলেশ্যন উলিয়াব লাগিব ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েল ডিফাৰেন্সৰ মাজৰ এই ৰিলেশ্যনটো E = -dV/dr। বা তোমালোকক পৰীক্ষাত কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে prove that the electric field intensity or the electric field is a negative gradient of potential। বা এনেকৈ কেতিয়াবা সুধিব পাৰে যে প্ৰমাণ কৰা যে বিদ্যুৎ ক্ষেত্ৰ বা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য সদায় এনেকৈ বিদ্যুৎ ক্ষেত্ৰ বা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য সদায় ডিক্ৰিজ ইন দ্য নেগেটিভ গ্ৰেডিয়েন্ট অফ পটেনচিয়েল। তেনেকৈও ক'ব পাৰে পৰীক্ষাত, তেনেকৈ কুৱেশ্যনটো সুধিব পাৰে। ঠিক আছে, E = -dV/dr বা ডাইৰেক্ট তোমালোকে সুধিব পাৰে যে E = -dV/dr এই ৰিলেশ্যনটো তোমালোকে উপস্থাপন কৰা। ঠিক আছে, এই ৰিলেশ্যনটো মিনিংটো হৈছে যে যোনটো পটেনচিয়েল ডিফাৰেন্স বা বিভৱ ভেদ সেই বিভৱ ভেদৰ মানটো বিদ্যুৎ ক্ষেত্ৰৰ দিশত কমি কমি গৈ থাকে। অৰ্থাৎ মই যদি ক'বলৈ যাওঁ ধৰি লোৱা এটা +q আধান এটা আছে। সো +q আধানটোৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এনেকুৱা হ'ব। সাপোজ যদি মই তোমাক দুটামান পইণ্ট দিওঁ, সাপোজ A B C। ঠিক আছে, A B C এইটো হৈছে ইলেক্ট্ৰিক ফিল্ড বা বিদ্যুৎ ক্ষেত্ৰৰ দিশ। ঠিক আছে, তোমাক যদি সুধো which one is correct, সাপোজ মই অপশ্যন কেইটামান দিলোঁ। সাপোজ ধৰি লোৱা VA > VB > VC। সেকেন্ড অপশ্যনটো সাপোজ VA = VB = VC। থাৰ্ড ইকুৱেশ্যনটো ধৰি লোৱা VA < VB < VC। আৰু 4 নম্বৰটো সাপোজ কিবা এটা দিলোঁ none of this। ঠিক আছে, এনেকৈ যদি তোমালোকক মই এনেই জাষ্ট এটা ইন্ট্ৰডাকশ্যনৰ কাৰণে কুৱেশ্যন এটা দিছোঁ। তো কুৱেশ্যনটো ইয়াৰ এনচাৰটো কি হ'ব যে +q চাৰ্জ এটা আছে, সেই +q চাৰ্জটোৰ পৰা ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ ওলাই গৈছে, বিদ্যুৎ ক্ষেত্ৰখন এনেকৈ ওলাই গৈছে। তোমাক 3টা পইণ্ট দিয়া হৈছে A B C, আৰু সেই A B C বিভৱৰ মান কোনটো অপশ্যন শুদ্ধ হ'ব? আমি কি জানো? আমি জানো যে বিদ্যুৎ ক্ষেত্ৰৰ দিশত সদায় বিভৱ ভেদৰ মান কমি কমি গৈ থাকে। সো ডেফিনেটলি C পইণ্টত আটাইতকৈ বিভৱৰ মান কি হ'ব? কম হ'ব। তো বিভৱৰ মান C পইণ্টত আটাইতকৈ কম হ'ব, তাতকৈ অলপ বেছি হ'ব B পইণ্টত, আটাইতকৈ বেছি ক'ত হ'ব? A পইণ্ট। গতিকে আমাৰ এই গোটেইকেইটাৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব? অপশ্যন A কাৰেক্ট হ'ব। ঠিক আছে, গতিকে তোমাক পৰীক্ষাত এই ৰিলেশ্যনটো ডাইৰেক্ট এনেকৈ এই ৰিলেশ্যনটো এষ্টাব্লিছ কৰা এনেকৈ নকৈ পেলাই এনেকৈ ক'ব পৰা যে প্ৰমাণ কৰা যে বিভৱ ভেদৰ স্থিতিবৈদ্যুতিক বিভৱৰ মান বিদ্যুৎ ক্ষেত্ৰৰ দিশৰ লগে লগে বিদ্যুৎ ক্ষেত্ৰৰ দিশত কমি যায়। তেতিয়াহ'লে আমি এই ৰিলেশ্যনটো উলিয়াব লাগিব। ঠিক আছে, কেনেকৈ আমি ৰিলেশ্যনটো উলিয়াম? ইয়াৰ কাৰণে আমি কি কৰিম? দুখন সমবিভৱ পৃষ্ঠ। এতিয়া সমবিভৱ পৃষ্ঠ কি হয় তাৰ কাৰণে আমি এটা মই নতুনকৈ ভিডিঅ' এটা বনাই দিম বাৰু। এতিয়া সমবিভৱ পৃষ্ঠ কি, আমি থৰ্মল যদি আভাসটো ল'ব বিচাৰোঁ যে এখন এনেকুৱা পৃষ্ঠ য'ত তোমাৰ সেই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে কি হয়? বিভৱৰ মান একে হয়, অৰ্থাৎ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 0 হয়। তো সেই হিচাপত যদি মই চাওঁ, ধৰি লোৱা মই এখন সমবিভৱ পৃষ্ঠ ধৰি লৈছোঁ। এইখন হৈছে সমবিভৱ পৃষ্ঠ। ঠিক আছে, ইকুইপটেনচিয়েল সাৰফেস বা সমবিভৱ পৃষ্ঠ। তাৰমানে এই পৃষ্ঠখনৰ যিকোনো যদি বিন্দু তুমি কনচিডাৰ কৰা তেতিয়া প্ৰতিটো বিন্দুতে কি হয়? বিভৱৰ মান একে হ'ব। সেকেন্ডতে ধৰি লোৱা মই এইখন পৃষ্ঠৰ নাম কিবা এটা নাম হয় আৰু ধৰি লোৱা এই পৃষ্ঠখনৰ সমান্তৰালতে আৰু এখন পৃষ্ঠ মই ধৰি লৈছোঁ। ঠিক আছে,
এই পৃষ্ঠখনৰ সমান্তৰালকৈ এখন পৃষ্ঠ আছে সাপোজ তাৰ পিছত মই ধৰিম কি ধৰি লোৱা দুইখন পৃষ্ঠৰ এতিয়া এটা কথা মনত ৰাখিবা যে মই কি বুলি ক'লো যে ইকুইপটেনশিয়াল সাৰফেস বা সমবিভব পৃষ্ঠ মানে কি হয় এই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে বিভৱৰ মান একেই কিন্তু এই পৃষ্ঠখনৰ বিভৱ আৰু এই পৃষ্ঠখনৰ বিভৱ কিন্তু একে নহয় এই পৃষ্ঠখনৰ যিকোনো বিন্দুতে স্থিতিবৈদ্যুতিক বিভৱ বা ইলেক্ট্ৰষ্টেটিক পটেনশিয়ালৰ মান সমান ঠিক তেনেকৈ এই পৃষ্ঠখনৰ যিকোনো বিন্দুতে ইলেক্ট্ৰষ্টেটিক পটেনশিয়ালৰ মানটো কি হ'ব সমান হ'ব কিন্তু ইয়াৰ আৰু ইয়াৰ পটেনশিয়াল সেম নহয় দুখন বেলেগ বেলেগ পৃষ্ঠ অবভিয়াসলি দুটা বেলেগ বেলেগ পটেনশিয়াল হ'ব ঠিক আছে ওকে তো তেতিয়া হলে ধৰি লোৱা এই পৃষ্ঠখনৰ নাম মই x বুলি ধৰিছো আৰু এই ইয়াৰ যেনিবা পটেনশিয়াল মই ধৰি লৈছো সাপোজ v ঠিক আছে তাৰ মানে এই পৃষ্ঠখনৰ যিকোনো বিন্দু যদি তুমি কনসিডাৰ কৰা প্ৰতিটো বিন্দুতে পটেনশিয়ালৰ মান কিমান হ'ব v ধৰি লোৱা এখন পৃষ্ঠৰ মই নাম ধৰি লৈছো y আৰু ইয়াৰ পটেনশিয়াল ধৰি লোৱা ইয়াতকৈ অলপ কম ধৰি লৈছো v মাইনাছ সাপোজ dv ঠিক আছে v মাইনাছ dv কি ক'লো যে এই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে তেতিয়া হলে কি হ'ব বিভৱৰ মান কিমান হ'ব v মাইনাছ dv এইটো পইণ্টৰ প্ৰতিটো পইণ্টত এইখন পৃষ্ঠৰ প্ৰতিটো পইণ্টতে বিভৱৰ মান v হ'ব আৰু ইয়াত v মাইনাছ dv এইমাত্ৰ আমি এক্সাম্পল প্ৰথম আৰম্ভণি এক্সাম্পলটোত কি বুলি ক'লো যে ইলেক্ট্ৰিক ফিল্ডৰ দিশত সদায় বিভৱৰ মান কি হয় কমি যায় ঠিক আছে গতিকে সেই হিচাপত চাবলৈ গ'লে আমি যদি ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আঁকিবলৈ যাওঁ এখন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন যদি আঁকিবলৈ যাওঁ সেই ডাইৰেকশ্যনটো কেনেকুৱা হ'ব সদায় এটা কথা আৰু ইকুইপটেনশিয়াল সাৰফেসৰ এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টিটো কি হয় যে বিদ্যুৎ ক্ষেত্ৰৰ দিশ বা বিদ্যুৎ ক্ষেত্ৰখন সদায় ইকুইপটেনশিয়াল সাৰফেস বা সমবিভব পৃষ্ঠৰ লম্বভাৱে থাকে গতিকে এই সমবিভব পৃষ্ঠ দুখন আমি কি কৰিব লাগিব লম্বভাৱে বিদ্যুৎ ক্ষেত্ৰখন আঁকিব লাগিব আৰু বিদ্যুৎ ক্ষেত্ৰখনৰ দিশ ক'ৰ পৰা ক'লে হ'ব হাই পটেনশিয়ালৰ পৰা লো পটেনশিয়াল এই মাত্ৰ আমি ক'লো যে বিদ্যুৎ ক্ষেত্ৰৰ দিশত পটেনশিয়ালটো কমি যায় গতিকে ইয়াৰ পৰা ইয়াতকে এইখন সাৰফেসৰ পটেনশিয়ালটো কম গতিকে আমাৰ বিদ্যুৎ ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব ইয়াৰ পৰা ইয়ালৈকে ইলেক্ট্ৰিক ফিল্ডখনৰ দিশ ক'ৰ পৰা ক'লে আহিব x ৰ পৰা y লৈকে কেনেকৈ পাৰপেণ্ডিকুলাৰ বুজি পোৱা হ'ল যে আমি কি ক'লো এইখন পৃষ্ঠৰ বিভৱ আৰু এইখন পৃষ্ঠৰ বিভৱৰ মাজত এটা কি হয় ডিফাৰেন্স আছে এই পৃষ্ঠখনৰ বিভৱ v আৰু এই পৃষ্ঠখনৰ বিভৱ v মাইনাছ dv অৰ্থাৎ কমি গৈছে বিভৱৰ মান কমি গৈছে আৰু বিদ্যুৎ ক্ষেত্ৰৰ দিশ কি হয় বিভৱৰ যোনটো দিশত বিভৱৰ মান কমি যায় সেইটো দিশতে আমাৰ কিহৰ দিশ ল'ব লাগে বিদ্যুৎ ক্ষেত্ৰ বা ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ডখন সদায় পৃষ্ঠৰ লম্বই হ'ব লাগিব ঠিক আছে গতিকে আমাৰ এইখন হৈছে ইলেক্ট্ৰিক ফিল্ডৰ দিশ এই পৃষ্ঠ দুখনৰ মাজত দূৰত্ব মই ধৰি লৈছো dr ঠিক আছে dr দূৰত্ব এখন আছে ইলেক্ট্ৰিক ফিল্ডৰ দিশ এটা মই ভেক্টৰ হিচাপে লিখিছো dr ভেক্টৰ সেপাৰেশন ভেক্টৰ এতিয়া মই কি কৰিম এই পৃষ্ঠখনৰ পৰা এটা পইণ্ট মই ধৰি লৈছো a আৰু এই পৃষ্ঠখনৰ এটা পইণ্ট মই ধৰি লৈছো b ঠিক আছে তো এই পৃষ্ঠখনৰ a পইণ্টৰ পৰা এই পৃষ্ঠখনৰ b পইণ্টলৈ মই এটা আধান আনিম এই আধানটো হৈছে q এই q আধানটো মই a পৰা b লে আনিম তো তেতিয়াহ'লে q আধানটো মই a পৰা b লে আনতে মই কিমান ডিসপ্লেসমেন্ট হ'ব তেতিয়াহ'লে আধানটো dr হ'ব ঠিক আছে আৰু তোমালোকে জানা তো তেতিয়াহ'লে সেই আধানটো মই কাৰ এগেইনষ্টত আনিছো চোৱা বিদ্যুৎ ক্ষেত্ৰৰ ওপৰ পিনে আছে আৰু মই বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীতে আনিছো তো তেতিয়াহ'লে এই আধানটোৰ ওপৰত আমি জানো যে যিকোনো এখন বিদ্যুৎ ক্ষেত্ৰই আধান এটাৰ ওপৰত কিমান ফোৰ্স দিয়ে F ইকুৱেল টু Q ইনটু E এটো আমি সবেই জানো যিকোনো আধান এটাৰ ওপৰত যেতিয়া সেই আধানটো মই বিদ্যুৎ ক্ষেত্ৰত ৰাখো তেতিয়াহ'লে সেই বিদ্যুৎ ক্ষেত্ৰখনে আধানটোৰ ওপৰত ইমানটো বল প্ৰয়োগ কৰিব ইমানটো ফোৰ্স দিব গতিকে মই এই ইলেক্ট্ৰিক ফিল্ডখনে যোনটো ফোৰ্স দিছে সেই আধানটোৰ ওপৰত তাৰ বিপৰীতে ইলেক্ট্ৰিক ফিল্ডে ফোৰ্স দিছে এইটো ডাইৰেকশ্যনত আধানটোৰ ওপৰত মই কি কৰিম আধানটো সেই বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীতে আনিম এইটো দিশত অৰ্থাৎ মই যেতিয়া যদি ওয়াৰ্ক কৰিবলৈ যাওঁ ওয়াৰ্ক ডান এক্সটাৰ্নাল ওয়াৰ্ক ডান কিমান হ'ব F ডট dr ঠিক আছে ফোৰ্স ইনটু ডিসপ্লেসমেন্ট তেতিয়াহ'লে কিমান হ'ব WEXT ক'ৰ পৰা ক'লে আনিছো a পৰা b লে আনিছো তো কিমান হ'ব F dr cos কিমান আহিব ইয়াত cos 180 ডিগ্ৰী ডেফিনেটলি কাৰণ ফোৰ্সটো ওপৰ পিনে আছে ইলেক্ট্ৰিক ফিল্ডৰ ওপৰ পিনে দিছে আৰু আমি
এক্সটাৰ্নেল ৱৰ্ক কৰিছোঁ কাৰ এগেইনষ্টত ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত মানে ডিছপ্লেচমেণ্ট আৰু ফ'ৰ্চটো অপজিট চ' কিমান আহিব কছ অফ 180 ডিগ্ৰী তো ইয়াত কিমান আহিব তেতিয়াহ'লে WEXT এ পৰা বিলৈ আহিলে এফ মানে হৈছে আমাৰ কিমান কিউ ইনটু ই কিউ ই ডি আৰ আগত আহিব মাইনাছ কাৰণ কছ 180 ডিগ্ৰী মাইনাছ ঠিক আছে আচ্ছা এইটো ৰিলেশ্যন নাম্বাৰ আমাৰ কি হ'ল 1 এতিয়া আৰু আমি পটেনচিয়েল ডিফাৰেন্সৰ ৰিলেশ্যন তাৰ পৰা আমি যেতিয়া ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল চেপ্টাৰটো আমি ষ্টাৰ্ট কৰোঁ তেতিয়া আমি কি কৰোঁ পটেনচিয়েল ডিফাৰেন্স নামৰ কনচেপ্ট এটা আমি পঢ়োঁ এই পটেনচিয়েল ডিফাৰেন্সৰ কনচেপ্টটোৱে কি বুজায় যে ধৰি লোৱা এখন বিদ্যুৎ ক্ষেত্ৰ আছে সেই বিদ্যুৎ ক্ষেত্ৰৰ এটা বিন্দু এ পৰা অন্য এটা বিন্দু বি লৈ যেতিয়া মই আধান এটা স্থানান্তৰ কৰিম একক ধনাত্মক আধান এটা যেতিয়া স্থানান্তৰ কৰিম এই স্থানান্তৰ কৰোঁতে যিমান মই কাৰ্য কৰিব লাগিব সেই কাৰ্যটোৱে কি বুজাব এই বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ হয়নে যে যদি মই কিউ আধান এটা বা যিকোনো ধৰণৰ একক ধনাত্মক আধান এটা বিদ্যুৎ ক্ষেত্ৰ এখনৰ যিকোনো নিৰ্দিষ্ট দুটা বিন্দু এ সাপোজ এ আৰু বি সাপোজ এ পৰা বি লৈ তুমি আধানটো স্থানান্তৰ কৰিছা একক ধনাত্মক আধান এটা সেই একক ধনাত্মক আধানটো স্থানান্তৰ কৰোঁতে যিমান তুমি কাৰ্য কৰিবা সেই কাৰ্যটোৱে কি বুলি কয় যিমান তুমি বাহ্যিক কাৰ্য কৰিবা সেই বাহ্যিক কাৰ্যটোৱে হৈছে কি স্থিতিবৈদ্যুতিক বিভৱ গতিকে সেই ডেফিনেশ্যনটোৰ পৰা আমি কি গম পাওঁ আমি ক'ৰ পৰা ক'লে আনিছোঁ এ পৰা বিলৈ আনিছোঁ গতিকে এ পৰা বিলৈ আনোতে যোনটো বিভৱ ভেদ হ'ব কি হ'ব ভি এ মাইনাছ ভি বি ঠিক আছে ভি এ মাইনাছ ভি বি সৰি উল্টা হৈছে ভি বি মাইনাছ ভি এ কাৰণ আমি ক'ৰ পৰা ক'লে আনিছোঁ এ পৰা বিলৈ আনিছোঁ চ' ফাইনেল পটেনচিয়েল মাইনাছ ইনিচিয়েল পটেনচিয়েল ইজ ইকুৱেল টু কিমান হয় কিউ ইনটু ডব্লিউ এক্স কি আধানটো আনিছোঁ আমি কিউ আধানটো আনিছোঁ বা এনেকৈ তোমালোকৰ যদি বুজাত অসুবিধা হৈছে আমাৰ যোনটো প্ৰকৃত ডেফিনেশ্যনটো আছিলে সেই ডেফিনেশ্যনটো আমাৰ কি আছিলে যে বিদ্যুৎ ক্ষেত্ৰ এখন আছে সেই বিদ্যুৎ ক্ষেত্ৰখনৰ এ পৰা বি লৈ মই আধানটো আনিছোঁ গতিকে বিভৱ ভেদ কিমান হ'ব ভি বি মাইনাছ ভি এ হ'ব আৰু ডেফিনেশ্যনটো কি আছিলে WEXT ক'ৰ পৰা ক'লৈ আনিছোঁ এ পৰা বিলৈ আনিছোঁ ডিভাইডেড বাই কি হয় কিউ নট ঠিক আছে আমাৰ বিভৱ ভেদৰ ডেফিনেশ্যনটো এইটোৱে আছিলে যে বিদ্যুৎ ক্ষেত্ৰ এখনৰ যিকোনো এটা বিন্দুৰ পৰা অন্য এটা বিন্দুলৈ আধান এটা স্থানান্তৰ একক ধনাত্মক আধান এটা স্থানান্তৰ কৰোঁতে যিমান মই বাহ্যিক কাৰ্য কৰিম সেই কাৰ্যটোৱে হৈছে সেই দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ ঠিক আছে তো ভি বি পটেনচিয়েল কিমান ভি বি এই পইণ্টৰ পটেনচিয়েল ভি বি এই পইণ্টৰ পটেনচিয়েল কিমান হয় কাৰণ এই সমবিভৱ পৃষ্ঠখনৰ বিভৱৰ মান কিমান আছিলে ভি গতিকে প্ৰতিটো বিন্দুতে কি বিভৱৰ মান কিমান হ'ব বি হ'ব গতিকে বি পইণ্টতো বিভৱৰ মান কি হয় ভি হয় ঠিক আছে এই পইণ্ট ৱাই পৃষ্ঠখনত বিভৱৰ মান কিমান ভি মাইনাছ ডি ভি তাৰমানে ৱাই পৃষ্ঠখনত প্ৰতিটো বিন্দুতে স্থিতিবৈদ্যুতিক বিভৱৰ মান কিমান হ'ব ভি মাইনাছ ডি ভি গতিকে কিমান আহিব ভি মাইনাছ ডি ভি ইকুৱেল টু WEXT এ পৰা বি ডিভাইডেড বাই কিউ নট ঠিক আছে কেমেৰাত দেখা পাইছা না এবাৰ ঠিক আছে তো ইয়াত আমাৰ ধুনীয়াকৈ দেখা পাইছা তোমালোকে যে ভি মাইনাছ ডি ভি ইকুৱেল টু WEXT এ টু বি ডিভাইডেড বাই কিউ নট এইটো আমাৰ বিভৱৰ ডেফিনেশ্যনৰ পৰা আহিলে তো এইটো আমি মাইনাছ কৰিলে কি পাম এইটো যদি মই মাইনাছ কৰোঁ মাইনাছ কৰিলে ভি আৰু ভি কেঞ্চেল যাব মাইনাছে মাইনাছে প্লাছ ডি ভি ইকুৱেল টু WEXT from A to B divided by Q naught. Cross multiply যদি মই কৰোঁ তেতিয়া কিমান হ'ব এইটো আমি লেফ্ট হেণ্ড সাইডে যদি আনি লওঁ WEXT from A to B equal to Q naught into DV. This is your relation number 2. ঠিক আছে তো এক আৰু দুই ৰিলেশ্যনটো আমি কি লিখিলোঁ দুইটাই সৰি কিউ নট নাছিলে আমাৰ এই চাৰ্জটো কিউহে আনিছিলোঁ সৰি যিহেতু কিউ চাৰ্জটো আনিছোঁ এ পৰা বিলে গতিকে আমি ইয়াত কিউ বুলি লিখি দিছোঁ ঠিক আছে গতিকে এক আৰু দুই ৰিলেশ্যনৰ যদি আমি কম্পেয়াৰ কৰোঁ কম্পেয়াৰ কৰিলে আমি কি পাওঁ ফ্ৰম 1 and 2 আমি কি পাম কিউ ইনটু ডি ভি ইকুৱেল টু মাইনাছ কিউ ই ইনটু ডি আৰ কিউ কেঞ্চেল হ'ল তো ডি ভি ইকুৱেল টু মাইনাছ পি ডি আৰ বা লিখিব পাৰোঁ আমি লিখিব পাৰোঁ ই ইকুৱেল টু মাইনাছ অফ ডি ভি বাই ডি আৰ ঠিক তো এই ৰিলেশ্যনটোৰ ছিগনিফিকেঞ্চটো কি প্ৰথমতে আমি জানিব লাগিব বা কৰা প্ৰচেছটো কেনেকৈ তো আমি কি কৰিব লাগিব এই ৰিলেশ্যনটো ডেৰাইভ কৰাৰ আগতে আমি প্ৰথমতে কি কৰিব লাগিব এখন সমবিভৱ পৃষ্ঠ বা ইকুইপটেনচিয়েল চাৰ্ফেচ ধৰি ল'ব লাগিব দুখন
তো ইকুইপটেনশিয়েল সাৰফেচ ধৰাৰ লগে লগে আমি ইকুইপটেনশিয়েল সাৰফেচৰ প্ৰপাৰ্টিবিলাক আমাৰ মনত আহিব লাগিব মই ইয়াতে ফলমূলকৈ ইকুইপটেনশিয়েল সাৰফেচৰ প্ৰপাৰ্টিবিলাক মই কৈ দিব পাৰোঁ যে সেই প্ৰপাৰ্টিবিলাক হৈছে যে দুখন যিকোনো এখন যদি সমবিভৱ পৃষ্ঠৰ কথা আমি যদি কওঁ সেই সমবিভৱ পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে কি হয় স্থিতিবৈদ্যুতিক বিভৱৰ মান একেই হয় অৰ্থাৎ যিকোনো দুটা বিন্দু যদি সেই পৃষ্ঠখনৰ যিকোনো দুটা বিন্দু যদি তুমি কনচিডাৰ কৰা সেই বিন্দু দুটাৰ মাজৰ বিভৱ ভেদৰ মানটো শূন্য হয় ঠিক আছে আৰু কি আছিলে আৰু এটা প্ৰপাৰ্টি আছিলে যে সমবিভৱ পৃষ্ঠৰ যিকোনো দুটা বিন্দুৰ মাজত যদি মই আধান এটা স্থানান্তৰ কৰোঁ কি কৰোঁ যে এখন যেনিবা ধৰি লোৱা মই সমবিভৱ পৃষ্ঠ এখন আঁকিছোঁ তো সেই সমবিভৱ পৃষ্ঠখনৰ দুটা বিন্দু ধৰি লোৱা এ আৰু বি ঠিক আছে এৰ পৰা বি লৈ মই যেনিবা কিউ আধান এটা লৈ গৈছোঁ তো এই ক্ষেত্ৰত মই যোনটো কাম কৰিম সেই কামটো 0 হ'ব কিহৰ কাৰণে 0 হ'ব কাৰণ কাম কেতিয়া কৰিম ঠিক আছে আধান এটা নিউটে মই কাৰ্য কেতিয়া কৰিম যদিহে কি হয় এটা নিৰ্দিষ্ট বিভৱ ভেদ থাকে যেহেতু সমবিভৱ পৃষ্ঠত যিকোনো দুটা বিন্দুৰ মাজৰ বিভৱ ভেদৰ মানেই শূন্য হয় গতিকে আমি কোনো ধৰণৰ কাৰ্যই কৰিব নালাগে তো সেইটো আমি মেথমেটিকেলি প্ৰুফো কৰিব পাৰোঁ এক্সটাৰ্নেল ৱৰ্কডানটো 0 বুলি মই কোনোবা এটা ভিডিঅ'ত মই প্ৰুফ কৰি দিম বাৰু তো আমি কি এইকেইটা প্ৰপাৰ্টি জানিব লাগিব গতিকে সেইকেইটা প্ৰপাৰ্টি জনাৰ পিছত আমি কি কৰিব লাগিব এই দুখন আমি সমবিভৱ পৃষ্ঠ ধৰি লৈছোঁ যে সমবিভৱ পৃষ্ঠ দুখন কি এক্স আৰু ৱাই বুলি ধৰি লৈছোঁ তো এক্স আৰু ৱাই এই সমবিভৱ পৃষ্ঠ দুখনৰ মাজৰ মই দূৰত্ব কি ধৰি লৈছোঁ ডি আৰ বুলি ধৰি লৈছোঁ এইখন সমবিভৱ পৃষ্ঠৰ যাৰ নাম আমি এক্স বুলি দিছোঁ তাৰ বিভৱ মই ধৰি লৈছোঁ ভি বুলি ঠিক আছে অৰ্থাৎ এই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে যিকোনো বিন্দু যদি তুমি এই পৃষ্ঠখনত কনচিডাৰ কৰা বা ধৰা তেতিয়া প্ৰতিটো বিন্দুতে বিভৱৰ মান ভিয়ে হ'ব ঠিক তেনেকৈ মই ৱাই পৃষ্ঠখন লৈছোঁ সেই ৱাই পৃষ্ঠখনত সমবিভৱ পৃষ্ঠখনৰ বিভৱৰ মান ভি মাইনাছ ডি ভি অৰ্থাৎ এই পৃষ্ঠখনৰ যিকোনো বিন্দুতে তুমি বিভৱৰ মান কিমান পাবা ভি মাইনাছ ডি ভি পাবা এতিয়া মই কি কৰিম আমি জানিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ দিশ আমি ক'লোঁ যে সমবিভৱ পৃষ্ঠৰ সদায় লম্বভাৱে বিদ্যুৎ ক্ষেত্ৰৰ দিশ থাকে আৰু প্ৰথম মই আৰম্ভণিৰ এক্সাম্পলটোৱে সেইকাৰণে তোমালোকক দি লৈছোঁ যাতে আমি ইলেক্ট্ৰিক ফিল্ডৰ দিশটো কেনেকৈ আমি বিভৱ দিয়া থাকিলে বা বিভৱ ভেদৰ ওপৰত নিৰ্ভৰ কৰি আমি কেনেকৈ বিদ্যুৎ ক্ষেত্ৰ এখনৰ দিশটো দেখাব পাৰোঁ তো এটা কথা মনত ৰাখিব লাগিব যে বিদ্যুৎ ক্ষেত্ৰৰ দিশত এই লাষ্টত আমাৰ ৰিলেশ্যনটোতো ওলাই গ'ল ইকুৱেল টু মাইনাছ ডি ভি বাই ডি আৰ অৰ্থাৎ ডি ভি বাই ডি আৰ কি বুজাইছে পটেনচিয়েল গ্ৰেডিয়েণ্ট অৰ্থাৎ বিভৱ ভেদৰ মান কেনেকৈ সলনি হৈছে কাৰ লগত দূৰত্বৰ লগত বা পজিশ্যনৰ লগত ঠিক আছে দূৰত্ব বা পজিশ্যনৰ লগে লগে কেনেকৈ বিভৱ ভেদৰ মান সলনি হৈছে সেইটো বুজাই আছে আৰু নিগেটিভটোৱে কি বুজাইছে নিগেটিভটো এইটোৱে বুজাইছে যে বিভৱ ভেদৰ মান সলনি হৈছে ঠিকে আছে কিন্তু বিদ্যুৎ ক্ষেত্ৰৰ যোনটো দিশ সেই দিশৰ লগত বিভৱ ভেদৰ মানটো কি হয় লাহে লাহে কমি গৈছে সেইটোৱে বুজাইছে তো গতিকে আমাৰ ইয়াত যদি বিদ্যুৎ ক্ষেত্ৰখনৰ দিশ হ'ব সদায় কি কৰিব লাগিব এনেকুৱাকৈ চাব লাগিব যে সমবিভৱ পৃষ্ঠৰ লম্বটো হ'বই লাগিব প্লাছ কি হ'ব লাগিব কোনটো দিশত বিভৱ ভেদ কমি গৈছে গতিকে ইয়াত বিভৱ ভেদ ভি ইয়াত ভি মাইনাছ ডি ভি তাৰমানে ইয়াত কম গতিকে বিদ্যুৎ ক্ষেত্ৰৰ দিশ এনেকুৱা হ'ব বেছিৰ পৰা কমলৈ যাব ৰিলেশ্যনটো আমাৰ এইটো তাৰপিছত আমি কি কৰিলোঁ এতিয়া আমি কাম এটা কৰিম যে কিউ আধান এটা এৰ পৰা বিলৈ আনিছোঁ ঠিক আছে এৰ পৰা বিলৈ আনোতে মই কি কৰিব লাগিব কাৰ্য কৰিব লাগিব এফ ইনটু ডি আৰ কছ 180 ডিগ্ৰী এইটো কাৰণে আহিলে কাৰণ বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীতে আমি কাম কৰিছোঁ গতিকে সেইকাৰণে ৱৰ্কডানটো নিগেটিভ আহিব আৰু বিভৱ ভেদৰ আমাৰ ডেফিনেশ্যনৰ পৰা আমি জানোৱেই এই ৰিলেশ্যনটো যে বিদ্যুৎ ক্ষেত্ৰৰ যিকোনো দুটা বিন্দুৰ মাজত আধান এটা স্থানান্তৰ কৰোঁতে বা একক ধনাত্মক আধান এটা স্থানান্তৰ কৰোঁতে যিমান মই কাৰ্য কৰিম সেই কাৰ্যটোৱে বিভৱ ভেদ বুজাব সেই দুটা বিন্দু গতিকে সেই ডেফিনেশ্যনৰ পৰা আমাৰ এই ৰিলেশ্যনটো ওলালে তো এই ৰিলেশ্যনটোৰ মহত্বটো কি অলৰেডি আমি ক'লোৱেই যে বিদ্যুৎ ক্ষেত্ৰৰ দিশ এনেকৈ তোমালোকৰ কুৱেশ্যনো দিব পাৰে ধৰা ঠিক আছে মই প্ৰথমতে যোনটো দিলোঁ এনেকৈ অপশ্যন ৱাইজ দি দিব পাৰে যে এইটো কেনেকুৱা এইটো ইয়াত পইণ্ট কেইটামান দি দিব যে কোনটো পইণ্টত বিভৱ ভেদৰ মান বেছি হ'ব ঠিক আছে তেনেকৈও তোমাক কম্পেয়াৰ কৰিব দিলে বা এম চি কিউ পেটাৰ্ণত এনেকৈ 1 2 3 4 তেনেকৈ অপশ্যন দি দিব পাৰে তেনেকৈ তোমালোকে কুৱেশ্যনটো তেনেকৈ আমি ডিল কৰিব লাগিব ঠিক আছে এই ৰিলেশ্যনটো পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট প্ৰায় আহিয়ে থাকে 2 মাৰ্কছ মানৰ কুৱেশ্যন হয় লিখিবলৈ তোমালোকে এইখিনি কথা ধুনীয়াকৈ লিখিব পাৰিবা ডায়েগ্ৰামটো খুব ইম্পৰ্টেণ্ট এনেকৈ কৰি পেলাই তোমালোকে কৰিব পাৰিবা